নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ। নামভৰ্তিৰ বাবে শীঘ্ৰেই লাভ কৰিব ধনৰাশি। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। শীঘ্ৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব এইসমূহ টকা। নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন ৰাজ্যিক কেবিনেটৰ। 10,000 টকাকৈ দিয়াত অনুমোদন ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 2 মাহৰ ভিতৰত ছাত্ৰীসকলক টকা দিয়া হ'ব। 15 আগষ্টৰ দিনা লাখ লাখ ছাত্ৰী একাউণ্টত সোমাব এইসমূহ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। হয়, আপুনি ঠিকেই শুনিছে, লাখ লাখ ছাত্ৰ ছাত্ৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000কৈ টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নৱেম্বৰত ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন। নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন। অৱশেষত কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্বাচনৰ পূৰ্বে নতুনকৈ ব্লক পুনৰ নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰিছে। সকলো ব্লকৰ পঞ্চায়ত নিৰ্বাচনৰ সীমা নিৰ্ধাৰণ কৰা হ'ব। আগষ্টতে শেষ হ'ব পুনৰ নিৰ্ধাৰণৰ কাম। ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে নতুনকৈ ব্লক পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড আৰু অৰুণোদয় নোপোৱা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ। শীঘ্ৰেই 15 লাখ লোকে লাভ কৰিব নতুন ৰেচন কাৰ্ড। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব চৰকাৰে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব বুলি মন্তব্য কৰিছে। অৰুণোদয় আঁচনি লাভৰ বাবে চলোৱা হ'ব পৰিয়াল ভিত্তিক জৰীপ। ইয়াৰ বাবে গঠন কৰিব বিশেষ কমিটি। কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰিব তালিকা। কোন কোন পৰিয়ালে লাভ কৰিব তালিকা পৰামৰ্শ দিব কমিটিয়ে। কমিটিয়ে এই মাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ। অজন্তা নিয়োগ ৰণোজ পেগু বিমল বৰা কেশৱ মহন্তৰ লগতে ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেট আৰু উপ সমিতি। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত। 15 লাখ লোকে নতুনকৈ পাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মন্ত্ৰিত্বক লৈ টনা আজৰা কৰিছে বিজেপিয়ে JDU আৰু TDPৰ লগত। হয়, আপুনি ঠিকেই শুনিছে, ভয়ংকৰ সৃষ্টি হৈছে এতিয়া বিজেপিত। মন্ত্ৰিত্বক লৈ টনা আজৰা কৰিছে NDAৰ মাজত। বিজেপিয়ে কোনো কাৰণতে নেৰে বিত্ত, গৃহ আৰু প্ৰতিৰক্ষা বিভাগ। ৰেলমন্ত্ৰীৰ দাবী কৰিছে নীতিশ কুমাৰ JDUৱে। কেৱল এয়াই নহয়, চিৰাগ পাছোৱানৰ LJP দলকো লাগে ৰেল বিভাগ। ইয়াৰো উপৰি JDUৱে বিচাৰিছে আন 2টাকৈ বিভাগ। চন্দ্ৰবাবু নাইডু TDPয়ে বিচাৰিছে লোকসভাৰ অধ্যক্ষৰ পদ। বিজেপিয়ে এৰিব বিচৰা নাই লোকসভাৰ অধ্যক্ষৰ পদ। ইয়াৰ উপৰিও TDPয়ে বিচাৰিছে 5টাকৈ মন্ত্ৰিত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰত হাই ভল্টেজ বৈঠক। অমিত শ্বাহ আৰু JP নাড্ডালৈ মিলিত হৈছে বৈঠকত। JDU আৰু TDP কিদৰে সন্মান কৰিব পৰা যায় তাক লৈ কৰিব আলোচনা। মন্ত্ৰিত্বক লৈ টনাজনা কৰিছে এতিয়া বিজেপিৰ মাজত। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শীঘ্ৰেই সলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। এই মাহৰ ভিতৰতে সলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। 26ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হ'ব মন্ত্ৰিত্ব। কেৱল এয়াই নহয়, দপ্তৰৰ সাল সলনি ঘটিব মন্ত্ৰীসভাত। 26ৰ নিৰ্বাচনত নতুন উদ্যমৰ বাবে লোৱা হ'ব এই সিদ্ধান্ত। শীঘ্ৰেই দিল্লীলৈ যোৱা হ'ব এই সিদ্ধান্তৰ বাবে। 15 আগষ্টৰ পূৰ্বে সলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। এই মাহৰ ভিতৰতে সলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। 2026ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। হয় বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।